দক্ষিণ মানকাছৰ জিলাত কিন্তু এক সৰ্ববৃহৎ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিছে দক্ষিণ মানকাছৰ জিলা আৰক্ষী আৰু অভিযান চলাই দেখা গৈছে যে সোণাপুৰত গুৱাহাটীৰ পৰা মানকাছৰ অভিবাসী যাত্ৰীবাহী বাছত কিন্তু প্ৰায় 6 কেজি ওজনৰ কিন্তু ড্ৰাগছ ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে মানকাছৰ আৰক্ষী ইয়াৰ সামগ্ৰিক দৃশ্য মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাম এনেদৰে কিন্তু দেখা গৈছে যে সোণাপুৰৰ যি বজাৰ আছে সোণাপুৰৰ বজাৰত কিন্তু তাহসিন নামৰ যি 900 যি বাছ আছিল 900 বাছে কিন্তু গুৱাহাটীৰ পৰা মানকাছৰ অভিমুখী কিন্তু যাত্ৰা কৰিছিল যাত্ৰাৰ সময়তে দেখা গৈছে যে সোণাপুৰ বজাৰত দক্ষিণ মানকাছৰ জিলা অতিৰিক্ত আৰক্ষীৰ সহযোগত আৰু মানকাছৰ আৰক্ষীয়ে কিন্তু টহল দি থকা অৱস্থাত কিন্তু এনেদৰে কিন্তু বাছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু দেখা গৈছে বাছৰ ভিতৰত কিন্তু কুচনি মাৰাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী কিন্তু প্ৰায় 6 কেজি ওজনৰ ড্ৰাগছ কিন্তু লৈ আহিছিল মানকাছৰ অভিমুখে আৰু আহি থকা অৱস্থাতে কিন্তু ড্ৰাগছ মাফিয়া বুলি ক'ব লাগিব মাফিয়া কিন্তু ইতিমধ্যে আটক কৰি কিন্তু সোধপোছ অব্যাহত ৰাখিছে ইতিমধ্যে বাছৰ ভিতৰৰ পৰিৱেশ মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাম এনেদৰে বাছৰ ভিতৰত কিন্তু এনেদৰে লৈ আহিছিল ড্ৰাগছ সৰবৰাহকাৰী এনেদৰে দেখা গৈছে যে যি গুৱাহাটীৰ পৰা যি মানকাছৰ অভিমুখী যি 900 যি বাছ আছিল এই 900 বাছত কিন্তু এনেদৰে কিন্তু এক বৃহৎ সংখ্যক ড্ৰাগছ কিন্তু লৈ আহিছিল মানকাছৰলৈ আৰু বাছৰ ভিতৰত কেনেকৈ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ উঠাবলৈ পায় সেয়াও কিন্তু এক ডাঙৰ প্ৰশ্ন যেহেতু ইমান ডাঙৰ এখন বাছ 900 বাছে 900 বাছত প্ৰায় 100-150 মান মানুহ থকা অৱস্থাতে কেনেকৈ বাছৰ ভিতৰত ড্ৰাগছ উঠাবলৈ সক্ষম হ'ল সেয়াও কিন্তু লক্ষণীয় বিষয় গতিকে দক্ষিণ মানকাছৰ জিলাত এক বৃহৎ সংখ্যক ড্ৰাগছ আজি জব্দ কৰিবলৈ সক্ষম হৈছে মানকাছৰ আৰক্ষীয়ে ইতিমধ্যে মই এক্সক্লুজিভ দৃশ্য মই নিউজ 18 অসম নৰ্থ ইষ্টক দৰ্শকক দেখুৱাম এনেদৰে অকল ড্ৰাগছে নহয় ড্ৰাগছৰ লগত কিন্তু ড্ৰাগছ যি মাফিয়া আছিলে ড্ৰাগছ মাফিয়াক কিন্তু এনেদৰে জব্দ কৰিছে আটক কৰিছে মানকাছৰ আৰক্ষীয়ে ইয়াৰ সামগ্ৰিক দৃশ্য মই দেখুৱাবলৈ অনুৰোধ কৰিম এনেদৰে দেখা হৈছে যে 900 বাছ আছিলে 900 বাছ কিন্তু গুৱাহাটীৰ পৰা মানকাছৰ অভিমুখী যাত্ৰা কৰাৰ সময়তে সোণাপুৰতে কিন্তু জব্দ কৰে আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় জানিব পৰা মতে প্ৰায় 8 পৰা 10 কোটি টকাৰ বজাৰ মূল্য আছে ড্ৰাগছৰ আৰু এনেদৰে কিন্তু যি মানকাছৰ আৰক্ষী আছে মানকাছৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এক জিহাদ ঘোষণা কৰা পৰিলক্ষিত হৈছে মানকাছৰ আৰক্ষীৰ এজন বিষয়া আছে মই কথা পাতিলোঁ দাদা বাছ পোৱা মতে গুৱাহাটীৰ পৰা আহিছে হয় আচ্ছা বাছ গুৱাহাটীৰ পৰা ক'ত আহি আছিল মানকাছৰ এতিয়া মানকাছৰ হয় মানকাছৰ অভিমুখে আহিব বুলি আমি চৰ্চ ইনফৰমেশ্যন পাইছিলোঁ এই হিচাপে আমি অপাৰেশ্যন এটা কণ্ডাক্ট কৰিলোঁ এইটো নাকা চেকিং কৰি থাকোঁতে আমি চাৰ্চ কৰোঁতে আমি একিউজ এজন পালোঁ তাৰপিছত একিউজজনৰ পজিশ্যনৰ পৰা আমি দেখা পাইছে যিখিনি ইয়াবা টেবলেটছ পালোঁ ইয়াতে আমি একিউজজনে মানে কোৱা মতে 50,000 ইয়াবা টেবলেটছ আছে বুলি ক'লে হয় হয় এইটো প্ৰচিডিউৰ চলি আছে এইটো যিখিনি হয় এইটো গম পাই যাব আপোনালোকে হয় এইজন আমাৰ একিউজজন আমি আটক কৰিছোঁ হয় হয় এইটো আমাৰ ছাকচেছফুল এটা অপাৰেশ্যন ভাল লাগিছে কৰি নেক্সট আৰু এনেকুৱা অপাৰেশ্যন কৰিম বুলি আমি আশাবাদী হয় এনেদৰে ক'ব লাগিব কিন্তু প্ৰায় 50,000 ইয়াবা টেবলেটছ কিন্তু জব্দ কৰিছে মানকাছৰ আৰক্ষীয়ে এনেদৰে কিন্তু দেখা গৈছে যে মানকাছৰ আৰক্ষীৰ যি সফলতা ড্ৰাগছৰ বিৰুদ্ধে ইয়াক এক শলাগ ল'বলগীয়া কিয়নো মানকাছৰ আৰক্ষী কিন্তু আজিলৈকে কিন্তু ইমান ড্ৰাগছ 50,000 ইয়াবা টেবলেটছ প্ৰায় 100 কিলো ওজনৰ ড্ৰাগছ আজিলৈকে কিন্তু জব্দ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু আজি কিন্তু মানকাছৰ আৰক্ষীয়ে কিন্তু জব্দ কৰিবলৈ সক্ষম হৈছে কৈছে ৰাইজে কিন্তু ভিৰ কৰিছে যিহেতু ড্ৰাগছ জব্দ কৰিছে ৰাইজে কিন্তু ৰাইজে কিন্তু আহিছে কিয়নো ইমান ড্ৰাগছ আজিলৈকে মানকাছৰ কিন্তু কোনো জব্দ কৰা নাই আৰু এনেদৰে কিন্তু দেখা গৈছে যে মানকাছৰ আৰক্ষী প্ৰায় ৰাতিপুৱা 4টা বজাৰ পৰা কিন্তু এনেদৰে কিন্তু নাকা চেকিং কৰি কিন্তু যি তাহসিন নামৰ যি 900 বাছ আছিলে এই 900 বাছে কিন্তু ইতিমধ্যে জব্দ কৰিছে আশীৰ্বাদ নামৰ A01TC0375 নাম্বাৰৰ এই বাছখনে কিন্তু গুৱাহাটীৰ পৰা মানকাছৰ অভিমুখে আছিলে আৰু ইতিমধ্যে মানকাছৰ আৰক্ষীয়ে জানিব পাৰিছে যে দক্ষিণ মানকাছৰ জিলাৰ ভিতৰত এক সৰ্ববৃহৎ প্ৰায় 50,000 ইয়াবা টেবলেটছ আৰু ওজন যদি কৰিবলৈ যাওঁ প্ৰায় 6 কেজি ওজনৰ কিন্তু ড্ৰাগছ জব্দ কৰিছে ড্ৰাগছৰ লগতে কিন্তু যি ড্ৰাগছ মাফিয়া আছিলে ড্ৰাগছ মাফিয়াক কিন্তু ইতিমধ্যে আটক কৰি কিন্তু সোধপোছ অব্যাহত ৰাখিছে ইয়াৰ মতত মই মানকাছৰ পৰা ছাজান আলী নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।